চিৰাং জিলাৰ বিজনীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত টোল প্লাজাত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিশ্ব হিন্দু পৰিষদৰ সদস্যসকলে টোল প্লাজাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অভিযোগ অনুসৰি সংগঠনটোৰ জিলা সম্পাদক মনোৰাম বণিক্কক টোল প্লাজাৰ এজন কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি এই উত্তেজনাৰ সৃষ্টি হয়। দুৰ্ব্যৱহাৰ কৰা কৰ্মচাৰীজনৰ নাম কমলেশ্বৰ ৰায় ওৰফে কৰ্ণ বুলি জানিবলৈ দিয়ে মনোৰাম বণিক্কয়ে। এই ঘটনাৰ পিছতেই বিশ্ব হিন্দু পৰিষদৰ সদস্যসকল টোল প্লাজাত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে আৰু কিছু সময়ৰ বাবে পথ অৱৰোধ কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। ফলত সেই সময়ছোৱাত যান-বাহন চলাচলত ব্যাঘাত ঘটে। প্ৰতিবাদকাৰীসকলে অভিযুক্ত কৰ্মচাৰী কমলেশ্বৰ ৰায়ক অতি শীঘ্ৰে কৰ্মৰ পৰা আঁতৰাই দিয়াৰ লগতে সংগঠনৰ ওচৰত ক্ষমা বিচৰাৰ দাবী উত্থাপন কৰে। ঘটনাৰ খবৰ পাই বিজনী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ঘটনাটোৰ বিষয়ে বুজ লয়। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। হিন্দু পৰিষদৰ অৱদান কি সুধে কুৱেশ্যন কৰে আৰু সি নিজে কিন্তু গৰু চিণ্ডিকেটত জড়িত হৈ অভিযান সবে রেডি আছে না স্যার, সব আপনাদেরকে জানে, অভিযান সবে জানে, সারা আমার হিন্দুস্তান ভারতবর্ষে জানে অভিযান কি আছে আমার। মানে আমাৰ হ'ল এই বিজনী টোল গেটৰ এজন কাৰ্যকৰ্তা ইয়াতে আছে। কাৰ্যকৰ্তা মানে ইয়াতে তেওঁ নিজকে কৰ্মচাৰী বুলি কয়। তেওঁ হ'ল কৰ্ণ ৰায় বুলি। তেওঁ হ'ল আজি যেতিয়া মই ইয়াতে ইফালে কিবা এটা কামত আহিছোঁ, আমি সাংগঠনিক কামত ঘূৰি থাকোঁ, কোনো আমি ডিষ্টাৰ্ব নাপাওঁ। কিন্তু আজি মোক এটা কি মানে বেলেগ এটা কথা লৈ কিবা এটা কথা লৈ তেওঁক মোক মিছবিহেভ কৰিছে। মিছবিহেভ মানে কেনেকুৱা ধৰণৰ কথা ক'লে, তেওঁক যেতিয়া মই ক'লোঁ যে বিশ্ব হিন্দু পৰিষদৰ মই ছেক্ৰেটাৰী হয় বঙাইগাঁও ডিষ্ট্ৰিক্ট, তেতিয়া তেওঁ ডাইৰেক্ট ক'লে বিশ্ব হিন্দু পৰিষদ কোন হয়, বিশ্ব হিন্দু পৰিষদৰ সামাজিক অৱদান কি, আপোনাৰ সামাজিক অৱদান কি, এনেকুৱা ধৰণৰ এটা কুৱেশ্যন কৰিছে। গতিকে মই এই কৰ্ণ ৰায় বুলি তাৰ বহুত আমি ইতিমধ্যে কমপ্লেইন কিছুমান পাইছোঁ। আমাৰ হাতত প্ৰুফ নাই, কিন্তু আমি প্ৰুফ তেওঁৰ এগেইনষ্টত যোগাৰ কৰি আছোঁ। তেওঁ যিবিলাক ২ নম্বৰী কাম এই টোল গেটৰ আঁৰ লৈ কৰিছিল, সেইবিলাক আমি এতিয়া তেওঁৰ বিষয়ে ইনভেষ্টিগেশ্যন কৰিম। আৰু লগতে তেওঁ যিহেতু ক'লে যে হিন্দু সংগঠন তেওঁ নাজানে বোলে অৱদান কি বুলি যিটো ক'লে, তাৰ কাৰণে আমি তেওঁক ইয়াত আজি আহি হুলস্থুল এটা গোলমাল কৰিছোঁ। গোলমাল মানে কেনেকুৱা, তেওঁ মাফ খুজিব লাগিব। আমি টোল গেট লৈ আমাৰ কমপ্লেইন নাই। আমাৰ কমপ্লেইন আছে এই কৰ্ণ ৰায় বুলি এজন, যিজনৰ নাম কমলেশ্বৰ ৰায়। এই কমলেশ্বৰ ৰায়ে যেতিয়ালৈকে মাফ নোখোজে তেতিয়ালৈকে আমি এই টোল গেটখন আমি এনেকৈ হুলস্থুল কৰাৰ কাৰণে আহিছিলোঁ। পিছত আজি তেওঁলোকৰ বাকী অথৰাইজ মানে যিবিলাক পাৰ্চন তেওঁলোকে আহিলে, লগতে আমাৰ প্ৰশাসনৰ তেওঁলোকে আহিলে। অহাৰ পিছত আমাৰ এটা আলোচনা হ'ল। আলোচনা হৈ কিনে কালি তেওঁক মাফ খুজাই দিম বুলি কোৱাতে আমি তেতিয়াহ'লে আজি আমি যিটো এটা আমি হুলস্থুল এটা গণ্ডগোল এটা কৰিম বুলি যিটো আহিছিলোঁ, সেইটো আমি এতিয়া নকৰাৰ সিদ্ধান্ত কৰি স্থগিত ৰাখিলোঁ। আৰু অনতিপলমে যাতে এই কৰ্ণ ৰায় বোলা মানুহজনৰ ইয়াৰ পৰা বদলীকৰণ কৰে বা চাকৰিৰ পৰা বৰখাস্ত কৰে, সেইটোৰ কাৰণে আমি প্ৰশাসনৰ ওচৰত, প্ৰশাসন মানে এই টোল অথৰিটিৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ। ধন্যবাদ।